তো আমাক ইয়াতে দিছে এটা ডেসিমেল নাম্বাৰ 189 তো ডেসিমেল নাম্বাৰ 189 এটুক আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত লিখি পেলাই ইয়াৰ বেসটোক 10 কৰি দিম তো এইটোৱে তেতিয়া ক'ব ৰিপ্ৰেজেন্ট কৰিব যে এইটো হৈছে এটা ডেসিমেল নাম্বাৰ তো ইয়াক কি কৰিব লাগে ইয়াৰ বাইনাৰী ইকুইভেলেন্টলৈ লৈ যাব লাগিব মানে zeros and ones লিখিব লাগিব আৰু কি কৰিম এই যেটো আমি উলিয়াম কনভাৰ্জন কৰি পেলাই উলিয়াম হেতু ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই আমি ইয়াক 2 লিখি দিম তো এইটোৱে বেসটো ইন্ডিকেট কৰিব তাৰমানে এইটো হৈ গল ইয়াৰ বাইনাৰী ইকুইভেলেন্ট ওকে এতিয়া আমি 189 ৰ বাইনাৰী ইকুইভেলেন্ট উলাবৰ কাৰণে আমি ৰিপিটেড লং ডিভিজন মেথড ইউজ কৰিম একেবাৰে সিম্পল হয় 189 ক প্ৰথমতে আমি 2 ৰে ডিভাইড কৰি দিম তো এইটো জানো 2 9 জ 18 তাৰ পিছত 2 4 জ 8 তো ৰিমাইন্ডাৰ থাকিব আমাৰ 1 তো এইটো জন্তু হ'ব আমাৰ এখিনি আমি ৰিমাইন্ডাৰ খিনি কিন্তু আমি ইয়াতে নোট ডাউন কৰি যাব লাগিব ঠিক আছে এখিনি গুটেখিনি আমাৰ ৰিমাইন্ডাৰ হয় ডেফিনেটলি 189 অড নাম্বাৰ হৈছে 2 ৰে ডিভাইড কৰিলে তো এটা ৰিমাইন্ডাৰ থাকিব জন্তু হ'ব 1 নেক্সট আমি 94 ক 2 ৰে ডিভাইড কৰিম সো 2 4 জ 8 2 7 জ 14 তো এবাৰ ৰিমাইন্ডাৰ থাকিব 0 দেন 2 2 জ 4 2 3 জ 6 তাৰমানে ইয়াতে ৰিমাইন্ডাৰ থাকিব 1 নেক্সট 23 2 ৰে ডিভাইড কৰিলে হ'ব 11 2 times 11 হৈছে 22 but remainder থাকি যাব আমাৰ ইয়াতে 1 then 2 times 5 হৈছে 10 তো remainder থাকি যাব আমাৰ 1 then 2 2 জ 4 তো remainder ইয়াতো থাকিব এটা হ'ব 1 then 2 2 1 জ 2 আহি গল তো ইয়াতে কোনো remainder নেথাকিব and then finally এই 1 টো আমি কৰিম 2 0 জ 0 তেনেহলে আমাৰ remainder থাকি যাব 1 তো এটো কমপ্লিট হৈ গল 0 আহি গল আৰু আগবাঢ়িব নালাগে আমি ষ্টপ কৰি দিম এতিয়া এইটো হৈ যাব আমাৰ LSB least significant bit আৰু এইটো হৈ যাব আমাৰ MSB তাৰমানে আমাৰ এইটো হৈ যাব highest significant bit তো আমি কি কৰিম এই 1 ৰ পৰা আৰম্ভ কৰিম তো এইখিনি আহি গল আমাৰ 1 নেক্সট আমাৰ কি আছে 0 ওকে 0 টো নোট কৰি লম দেন আছে আমাৰ 1 1 1 1 কি বাৰ আছে 1 2 3 4 চাৰি বাৰ আছে তো 1 2 3 and 4 and then finally as our 0 and 1 0 and 1 তো তাৰ মানে 189 যোনটো হৈছে এটা ডেসিমেল নাম্বাৰ ইয়াৰ বাইনাৰী ইকুইভেলেন্ট হ'ব 10 111101